আদি দেউতাকে অদিতিয়ে যে দেউতাকৰ কথা নামানি হস্পিতাললৈ গ'ল, এই সকলোবোৰ কথা গম পাই আদি আৰু অদিতিক ঘৰৰ পৰা উলিয়াই দিলে। নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। ৰংচালন সম্প্ৰচাৰিত হৈ থকা বকুল ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। যদিহে আপোনালোকে বকুল ধাৰাবাহিকখন চাই ভাল পায়, তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, এনেকুৱা ধৰণৰ আপডেট মোক পাই থাকিবলৈ। বকুল ধাৰাবাহিকখনৰ যোৱা দিশত দেখিবলৈ পাইছিলে অদিতিৰ ৰুমলৈ অহাত আদিয়ে অদিতিক তুমিতো ধূপ ধূনা দিবলৈ গৈছিলা, তুমি যে আহিলাই বুলি অদিতিক সুধিছিলে। আৰু তেতিয়া অদিতিয়ে আজিৰে পৰা বোলে বৌয়ে এই সকলো কাম নিজেই কৰিব বুলি আদিৰ আগত কৈছিলে। আৰু তেতিয়া আদিয়ে বৌয়ে বিয়া হোৱা দিনাৰে পৰা আজিলৈকে এইবোৰ কাম কৰিয়ে পোৱা নাই, তুমি কৰিব ওলোৱাৰ বাবে বৌ চাগে জ্বলিছে, সেইবাবে এইবোৰ কাম কৰিব ওলাইছে বুলি অদিতিৰ আগত কৈছিলে। আৰু আদিয়ে অদিতিক তুমি আজি হস্পিতাললৈ যাবলৈ ওলোৱা, মই তোমাক থবলৈ যাম বুলি অদিতিৰ আগত কৈছিলে। আৰু তেতিয়া অদিতিয়ে মই নেযাম নেকি বুলি আদিৰ আগত কোৱাত আদিয়ে তুমি হস্পিতাললৈ নাযাওঁ বুলি ক'লে নহ'ব নহয়, সকলোৱে কয় মই তোমাৰ ইনকামেৰে খাওঁ, আৰু দেউতাইতো আমাক পাকঘৰো বেলেগ কৰি দিলে, গতিকে তোমাৰ ইনকামেৰে খাবলৈ হ'লে তুমি হস্পিতাললৈ যাবলৈ লাগিব, গতিকে তুমি ওলোৱা বুলি অদিতিৰ আগত কোৱা দেখিবলৈ পাইছিলে। আৰু আজিৰ খনতে দেখিবলৈ পাব এই অদিতিক হস্পিতাললৈ লৈ যাব আৰু মন্দিৰৰ খুৰীয়েকে মনে মনে চাই থাকিব। আৰু মন্দিৰৰ খুৰীয়েকে অদিতিয়ে তাৰমানে দেউতাকৰ কথা নুশুনিলে, আকৌ তাই হস্পিতাললৈ চাকৰি কৰিবলৈ গ'ল। আজি অবিৰত ভাগ্যৱতী আহিলেহে ভাল লাগিব বুলি মন্দিৰৰ খুৰীয়েকে চিন্তা কৰিব। আৰু আদিৰ দেউতাক ঘৰলৈ আহি পোৱাৰ পিছত মন্দিৰৰ খুৰীয়েক আদিৰ দেউতাকৰ ওচৰলৈ গৈ অদিতি যে আকৌ আজি হস্পিতাললৈ চাকৰি কৰিবলৈ গৈছে, সেই কথাটো দেউতাকৰ আগত কোৱাত দেউতাকৰ বহুত খং উঠিব। আৰু দেউতাকে তাই তাৰমানে মোৰ কথা একেবাৰেই গুৰুত্ব নিদিলে, গতিকে ইহঁতক আৰু মই ঘৰত থাকিবলৈ নিদিওঁ বুলি আদি দেউতাকে সিদ্ধান্ত ল'ব। এতিয়া বাৰু আদি আৰু অদিতি ক'ত থাকিব দেখিবলৈ পাব বকুল ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। আজিৰ খণ্ডটিত অনাবিলাক গাৰ্গীৰ দেউতাকক লগ ধৰি এনেকৈ আৰু আশ্ৰমখনত নটিচ দি থাকিলে নহ'ব, আশ্ৰমখন ভাঙিয়ে পেলাব লাগিব বুলি গাৰ্গীৰ দেউতাকৰ আগত কোৱা দেখিবলৈ পাব। যদিহে আপোনালোকে বকুল ধাৰাবাহিকখন চাই ভাল পায়, তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, এনেকুৱা ধৰণৰ আপডেট মোক পাই থাকিবলৈ। ধন্যবাদ।